নতুন দিল্লীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আটাছুৰ সৰ্বানন্দ সোণোৱালৰ ওপৰত আস্থা আছিল ৰাইজৰ কিন্তু সেই আস্থা তেওঁ পূৰণ কৰিব নোৱাৰিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা ৰাখিছে আটাছুৱে অতি শীঘ্ৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই লগতে কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱা পৰ্যন্ত অসমত সুৰক্ষিত নহয় অসমীয়া কেৱল উচ্ছেদ আৰু বিতাৰণে অসমীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত নকৰে বুলিও মন্তব্য কৰে আটাছুৰ সদস্যসকলে সমন্বয়ন সম অধিকাৰ প্ৰদান কৰিলেহে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব বুলি দাবী কৰে আটাছুৱে আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থা আমাৰ জন্মৰ লগৰ পৰা আমাৰ সমমৰ্যাদা সম অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি অতিবাহিত কৰি আহিছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাই জন্ম লগৰ পৰা আজি ৩৭টা বছৰ আমাৰ গৰকি গ'ল এই ৩৭টা বছৰ অসম চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক কোনো আমাৰ ন্যায্য দাবী আমাক আজিলৈকে আমাক প্ৰদান কৰা নাই সেয়েহে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু আমি যিহেতু আজি পৰ্যন্ত যদি আমাক ইয়াত এই মৰ্যাদা আমাক যদি প্ৰদান নকৰিলেহেঁতেন আমি ইয়াত আজি যন্ত্ৰ মন্ত্ৰত আমি এই প্ৰতিবাদ কৰিবলৈ নাহিলোহেঁতেন সেয়েহে আমি সকলো দুয়োখন চৰকাৰকে আমি আহ্বান জনাইছোঁ যে আমাৰ অধিকাৰ আমাক প্ৰাপ্য অধিকাৰ আমাক মৰ্যাদা প্ৰদান কৰক মান্যতা প্ৰদান কৰক আৰু ভৱিষ্যত প্ৰজন্মক আমাৰ নৱ প্ৰজন্মৰ যি অধিকাৰ আছে যি মান্যতা আছে সকলোখিনি যাতে আমাক প্ৰদান কৰে সেয়ে আমাৰ আহ্বান সকলে ইমান দিনে প্ৰতিবাদ কৰি আহিছে কিন্তু চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰ হওক বা ৰাজ্য চৰকাৰ হওক আজিলৈকে আমাৰ কোনো ধৰণৰ এই 6 জাতি জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তাৰ কাৰণে আজি আমি ইয়াত প্ৰতিবাদ কৰিব লগা হৈছে আৰু 2026 যেহেতু ইলেকশ্যন আহি আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।